নমস্কাৰ বন্ধুসকল, মোৰ চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই টপিক এটা লৈ আহিছোঁ আপোনালোকৰ বাবে। পোৱালিবিলাকৰ ইকলাই কিয় লাগে আৰু ইয়াৰ দৰৱ মেডিচিন কম আপোনাক কি হয়, মেডিচিন কি দিব লাগে, ইকলাই কিয় লাগে। আপোনাৰ ইকলাই লাগে পানী যদি লেতেৰা হয়, লেতেৰা পানী খাই থাকে, কলীয়া যদি খুচৰি খায়, তেতিয়া আপোনাৰ ইকলাই আহে। এনেকুৱা কাৰণ আছে লগা। ইকলাই লগাৰ লক্ষণবিলাক হৈছে আপোনাৰ পোৱালিটো জোপোকা মাৰি বহি থাকিব, পোৱালি শুকাই যাব আৰু দানা কম খাব। আৰু ইয়াৰ যিবিলাক পোৱালিত লাগি থাকে ইকলাই, যদি সেই পানী খাই আপোনাৰ মুখৰ পৰা যিটো পিছল ওলায়, সেই পিছলটো যদি বেলেগ পোৱালি খাই দিয়ে, তেতিয়া আপোনাৰ বাকীবিলাক পোৱালিটো লাগি যোৱা চান্স থাকে ইকলাই। আৰু ইয়াৰ মেডিচিন এইটোৱে, আৰু আপোনালোকে বাচি যিবিলাকত লাগিছে সেইবিলাকত পোৱালিটো বাচি এক্সট্ৰাকৈ ৰাখিব পাৰে, যিবিলাকৰ অলৰেডি হৈ আছে বা নলগাবিলাকৰ কাৰণেও মেডিচিন আছে আপোনাৰ। মই গাঁৱলীয়া ঔষধ এটা খুৱাইছোঁ আপোনাক। আপোনালোকে হালধি, কেঁচা হালধি আৰু গুড়, গাখীৰ এই তিনিটা মিক্স কৰি খুৱাই থ'ব পাৰে। আপোনাৰ 4 দিন দি দিলে আপোনাৰ কিছু সংখ্যক কমি আহিব ইকলাই। যিকেইটা আৰু বেছি লাগি গৈছে সেইকেইটা আৰু মৰিবই চাগে। অলপ আপোনালোকে ট্ৰাই কৰি চাব এবাৰ।